সেম অফাৰে কৰি দি আছো আপোনালোকৰ কাৰণে মাত্ৰ 20000 টকাত আইফোন 13 মিনি এটো আপুনি পাই যাব মাত্ৰ পিছে আছে আহি কেনে লৈ যাওক 28000ত কৰি দিম মাত্ৰ এটো কৰি দিম আপোনাক মাত্ৰ 41000ত 32000 টকাত আহি কেনে লৈ যাওক এক পিছে আছে 8GB RAM 256GB ষ্টৰেজ 10500ত কৰি দিম এটো পাই যাব মাত্ৰ 14500 টকাত পিক্সেল 7a এক পিছে আছে আহি কেনে লৈ যাওক 15000ত কৰি দিম মাত্ৰ আইফোন XR 64GB এটো আপুনি পাই যাব 12500 টকাত 8GB RAM ৰ লগত পাব মাত্ৰ 6500 টকাত এটো পাই যাব মাত্ৰ অফাৰত দি দিও যাওক আহি কেনে লৈ যাওক 8500 হেল্ল গাইস আপোনালোকক স্বাগতম জনাইছো এটা নতুন ভিডিও লৈ এটো আপুনি চাই আছে ব্যাকগ্ৰাউণ্ডটো আমাৰ গণেশগুৰি ব্ৰাঞ্চ হয় ইয়াতে বহুত দিন পিছত এটা ভিডিও শুট কৰিব গৈ আছো ইয়াতে বহুত খিনি আপোনাৰ আইফোনৰ ষ্টক উঠোৱা হৈছে আৰু ৰেট বোৰো বহুত কম থাকিব আপুনি গুৱাহাটীত যাৰো কোনোবা সেকেন্ড হ্যান্ড মোবাইল জুনে সেল কৰি আছে ৰেট বোৰ কম্পেয়াৰ কৰি চাব পাৰে প্লাস এন্ড্ৰইড মোবাইলো বহুত আইছে 5G 4G মিক্স আইছে বহুত কেটা নতুন মডেল একদম লেটেস্ট মডেল কেটাও আইছে ঠিক আছে তো ভিডিওটো আপুনি এন্ডৰ লকে চাব আৰু কোনোবাক যদি হোলসেলিংৰ কাৰণে লাগে জুনে ব্যৱহাৰিক হৈ আছে সেকেন্ড হ্যান্ড মোবাইলত আমাৰ নম্বৰ থাকিব এটো নম্বৰত আপোনাৰ দোকানৰ নামটো আৰু লোকেশনটো লিখি কেনে পঠাওক আপোনাক হোলসেলৰ লিষ্টটো পঠোৱা হ'ব ঠিক আছে তো বলক এটা এটাকে ৰেটবোৰ কও তো বলক আৰম্ভ কৰি দিও আইফোনৰ পৰা আইফোন একদম স্টার্টিং যদি চাব যায় আপুনি আইফোন 7 পাই যাব কন্ডিশন চাব একদম ব্র্যান্ড নিউ 32GB স্টোরেজ ব্যাটারিয়েল 80 এটো পাই যাব মাত্ৰ 6000 টকাত আইফোন SE 2020 64GB হয় ব্যাটারিয়েল 76 হয় এটো পাই যাব মাত্ৰ অফাৰত দি দিও যাওক আই কেনে লৈ যাওক 8500 আইফোন 7 প্লাস 128GB স্টোরেজ ব্যাটারিয়েল 80 এটো পাই যাব আপুনি 8000 টকাত মাত্ৰ আইফোন XR 64GB হয় ব্যাটারি আননোন দেখাই আছে আই কেনে লৈ যাওক মাত্ৰ 11000 টকাত আইফোন XR 64GB এটো আপুনি পাই যাব 12500 টকাত আইফোন 11 64GB এটো পাই যাব মাত্ৰ 14500 টকাত যিমান পাৰি আছো মই হোলসেলিং ৰেটে কোৱাৰ চেষ্টা কৰি আছো কিয় আইফোন আমি স্টক জলদি শেষ কৰিব লাগে আইফোন 11 128GB স্টোরেজ দুই পিস আছে আই কেনে লৈ যাওক মাত্ৰ 16000 টকাত আইফোন 12 Pro 128GB স্টোরেজ 88 ব্যাটারি লয় এটো পাই যাব মাত্ৰ 30000ত বাকি আপুনি চাব পাৰে এটো অন কন্ডিশন আছে এইখানে মই দেখাই দু ঠিক আছে ডিসপ্লে সব অরিজিনাল পাবো আপনি ব্যাটারি সেটরি সব অরিজিনাল পাবো আইফোন 13 আইফোন 12 Pro 256GB স্টোরেজ এটো পাই যাব 32500 টাকাত আইফোন 12 64GB স্টোরেজ এটো আই কেনে লৈ যাওক মাত্ৰ 20500 টাকাত আইফোন 12 128GB স্টোরেজ এটো পাই যাব আপুনি 23500 টাকা আইফোন 12 মিনি হৈ গল এটো ডিসপ্লেটো চেঞ্জ আছে ইনষ্টাগ্ৰামতো তিনটা দিছিলো আমি এটা আপডেট দিদো ইনষ্টাগ্ৰামত আমি পোষ্ট কৰি থাকো যোনবোৰ মোবাইল আমাক কমত উলাব লাগে তো এটো বাছি গল তো এটো সেম অফাৰে কৰি দি আছো আপোনালোকৰ কাৰণে মাত্ৰ 20000 টকাত আইফোন 13 মিনি পিছত আইফোন 12 মিনি 128GB স্টোরেজ এটো আপুনি পাই যাব মাত্ৰ 18500 টকাত আইফোন 14 ডুয়েল ই সিম এটো গ্লোবাল ভেরিয়েন্ট হয় আপুনি এটো চাই কিনে গম পাব পাৰে এটো আপুনি পাই যাব মাত্ৰ 32000 টাকাত আই কেনে লৈ যাওক এক পিছে আছে আইফোন 14 প্লাস 95 ব্যাটারি হেল 128GB স্টোরেজ এটো কৰি দিম মাত্ৰ 40000 টাকাত আইফোন 13 128GB স্টোরেজ 80% ব্যাটারি হেল এটো কৰি দিম আপোনাক মাত্ৰ 29000 টাকাত আইফোন 13 এটো সেম ব্ল্যাক কালাৰত আছে এক পিছে আছে আই কেনে লৈ যাওক 28000ত কৰি দিম মাত্ৰ স্ক্রিনশট মাৰি লৈ আহিব এটো মডেল আইফোন 13 হোয়াইট কালার এটো আপুনি পাই যাব 31500 আইফোন 13 Pro 128GB স্টোরেজ ব্যাটারিয়েল 78 হয় এটো কৰি দিম আপোনাক মাত্ৰ 41000ত দিও জিও ৰেট কৈছো গাইস আপোনাৰ একদম ফাইনাল ৰেট হয় তাৰ পৰা ডিসকাউন্ট নহব কি অলৰেডি মই বহুত কমাই কেনে কৈ আছো হোলসেল ৰেটে কৈ আছো গুটেখিনি মোবাইলত আইফোন 13 Pro 256GB স্টোরেজ এটো আপুনি পাই যাব মাত্ৰ 46000ত আইফোন 13 Pro Max 128GB স্টোরেজ আৰু আছে মই দেখাই দিম কোনবাক যদি হোলসেলিংৰ কাৰণে লাগে আপুনি হোলসেলিংতো পাই যাব এনেকা নহয় যে আপুনি ইয়াতে ইমানে আইফোন আছে ইয়াতে আপুনি আইফোন চাব পাৰে ঠিক আছে পিছত আমাৰ ডয়ৰাটো আমি কিছুমান আইফোন ৰাখিছো আপুনি ইয়াতে চাব পাৰে গুটেখিনি আইফোন আপোনাৰ Pro সিরিজ হয় ঠিক আছে আপোনাৰ ভালেখিনি Pro সিরিজ পাই যাব আপুনি তো হোলসেলিংৰ কাৰণে আপোনাৰ একদম টেনশন নহব আপুনি আহি কেন লৈ যাব পাৰিব আইফোন 13 Pro Max 128GB স্টোরেজ এটো আপুনি পাই যাব মাত্ৰ 47000ত আইফোন 14 Pro Max 512GB স্টোরেজ
আহি কেনে লৈ যাওক মাত্ৰ 62,000ত। অলপমান আপডেট দি দিওঁ, এতিয়া আমাৰ ব্ৰাঞ্চ হৈ গ'ল, বা আপুনি লাজগেট ব্ৰাঞ্চৰ পৰা লওক বা গণেশগুৰি ব্ৰাঞ্চৰ লওক, আইফোনৰ কালাৰ লৈ কেনে অলপমান ৰেটৰ ডিফাৰেঞ্চ হৈছে, ঠিক আছে মাৰ্কেটত। তো আপুনি যিমান বেছি চলা কালাৰ ল'ব ৰেটটো বেছি আহিব। যদি আপোনাৰ এনেকুৱা ব্লেক কালাৰবোৰ চলি যায় বা 13ত 14ত বা 12ত, তো এইবোৰৰ ৰেট অলপমান কম থাকিব, ঠিক আছে। বাকী ইয়াতেও আপুনি আইফোন চাব পাৰে, 13 আছে, 13 হৈ গ'ল, 12 মিনি হৈ গ'ল, বক্সৰ লগতো কিছুমান মডেল আছে যোনটো আপুনি পাই যাব। বলক এতিয়া এণ্ড্ৰইড ষ্টাৰ্ট কৰি দিওঁ। এণ্ড্ৰইড হৈ গ'ল আপোনাৰ 5G মোবাইল কেইটা আছে ইয়াতে যিমান, অপো ৰেনো 7 Pro, এইটো 12GB ৰেম 256GB ষ্ট'ৰেজ, গেমিং ফোন আহি কেনে লৈ যাওক মাত্ৰ 15,000 টকাত। অপো ৰেনো 8GB ৰেম 128GB ষ্ট'ৰেজ 12,000ত কৰি দিম মাত্ৰ। অপো ৰেনো 7 8GB ৰেম 256GB ষ্ট'ৰেজ 10,500ত কৰি দিম। অপো A53s 5G, এইটো কৰি দিম মাত্ৰ 8,500 টকাত। অপো A74 5G, এইটো আপোনাক কৰি দিম 9,000 টকাত। অপো F21 Pro, এইটো 4G মোবাইল হয়, কিন্তু আপোনাৰ বহুত প্ৰিমিয়াম মোবাইল হয়, স্ক্ৰীন ফিংগাৰ প্ৰিণ্ট হয়। আপুনি ডিছপ্লে বদলাব গ'লেও 6-7 হাজাৰ গুচি যাব, এইটো পাই যাব মাত্ৰ 8,500 টকাত। অপো ৰেনো 3 Pro, দুটা কেমেৰা আছে, এইটো আপুনি পাই যাব 8GB 256GB লগত মাত্ৰ 8,000 টকাত। অপো F19 Pro, 8GB ৰেম 256GB ষ্ট'ৰেজ, স্ক্ৰীন ফিংগাৰ প্ৰিণ্ট হয়, এইটো আপুনি পাই যাব 7,200 টকাত। V25 8GB ৰেম 128GB ষ্ট'ৰেজ 14,000ত পাই যাব। Y28 5G পাই যাব আপুনি মাত্ৰ 9,000 টকাত। ভিভো V29 একদম লেটেষ্ট মডেল হয়, 12GB ৰেম 256GB ষ্ট'ৰেজ, নতুন ল'ব গ'লে আপোনাৰ 40,000 মান যাব, এইটো আপুনি পাই যাব মাত্ৰ 20,500 টকাত। গুগল পিক্সেল 7a এক পিছে আছে, আহি কেনে লৈ যাওক 15,000ত কৰি দিম মাত্ৰ। কাৰ্ভ ডিছপ্লে বহুত জনে বিচাৰে, OnePlus 7 Pro আহি গ'ল আপোনালোকৰ কাৰণে, 6GB ৰেম 128GB ষ্ট'ৰেজ, এইটো পাই যাব মাত্ৰ 12,000 টকাত। OnePlus Nord CE 4 Lite একদম লেটেষ্ট মডেল, মাৰ্কেটত নতুনে পোৱা নাযায়, আমাৰ তাত ছেকেণ্ড হেণ্ড আহি গ'ল, এইটো পাই যাব মাত্ৰ 12,500 টকাত। OnePlus 8 হৈ গ'ল, ৰেম 128GB ষ্ট'ৰেজ, কণ্ডিশ্যন লাইক ব্ৰেণ্ড নিউ, এটাও স্ক্ৰেচ স্ক্ৰীণত নাপাব, এইটো পাই যাব মাত্ৰ 13,500 টকাত। OnePlus Nord 12GB ৰেম 256GB ষ্ট'ৰেজ, এইটো কৰি দিম আপোনাক 11,000 টকাত। OnePlus Nord CE 3 Lite 8GB ৰেম 128GB ষ্ট'ৰেজ, এইটো পাই যাব মাত্ৰ 10,000 টকাত, আৰু 8GB 256GB ষ্ট'ৰেজটো পাই যাব 11,000 টকাত। পিছত Realme 10 Pro 5G, এইটো আপুনি পাই যাব 9,000 টকাত। Realme 8s 5G, এইটো পাই যাব আপুনি 8,500 টকাত। Narzo 30 5G 6GB ৰেম 128GB ষ্ট'ৰেজ, এইটো পাই যাব মাত্ৰ 7,500 টকাত। Realme X7 Max 5G হৈ গ'ল, 12GB ৰেম 256GB ষ্ট'ৰেজ, এইটো পাই যাব 10,000 টকাত। Realme GT, যদি কাৰোবাক গেমিং ফোন লাগে আহি কেনে লৈ যাব পাৰে, এইটোও 10,000ত কৰি দিম। Narzo 30 Pro 5G 8GB ৰেম 128GB ষ্ট'ৰেজ, এইটো কৰি দিম 7,500। Vivo V20 SC, এইবোৰ আপোনাৰ যিমান চাই আছে এইবোৰ 4G মোবাইল হয়, কিন্তু গোটেইখিনিত স্ক্ৰীন ফিংগাৰপ্ৰিণ্ট আছে, ঠিক আছে। স্ক্ৰীন ফিংগাৰপ্ৰিণ্ট বাৰ কিয় কৈ আছো, কিয় স্ক্ৰীন ফিংগাৰপ্ৰিণ্ট যিমানো মোবাইল থাকে সেইবোৰৰ ডিছপ্লেৰ দাম বহুত বেছি থাকে। আপুনি যদি এবাৰ ব্ৰকেন হয় চেঞ্জ কৰিব যায় 6,000 পৰা 8,000 গোটেইখিনি মোবাইলতে যাব, যদি ছাৰ্ভিচ চেণ্টাৰৰ পৰা লগাব যায়, ঠিক আছে। V20 হৈ গ'ল 8GB ৰেম 256GB ষ্ট'ৰেজ, 7,500 কৰি দিম। V20 SC 8GB ৰেম 128GB ষ্ট'ৰেজ, 7,000 কৰি দিম। Vivo T1 4G 4GB ৰেম 128GB ষ্ট'ৰেজ, 4টা আছে, বেলেগ বেলেগ কালাৰৰ পাই যাব, এইটো পাই যাব 6,800 টকাত। বলক Samsungত 5G মোবাইল সোমাই যাওঁ। Samsung M33 5G 6GB ৰেম 128GB ষ্ট'ৰেজ 8,000ত পাই যাব। Samsung M14 5G 4GB ৰেম 128GB ষ্ট'ৰেজ 7,000 টকাত পাই যাব। M32 5G 6GB ৰেম 128GB ষ্ট'ৰেজ 7,500ত পাই যাব। Samsung S20 FE 5G পাই যাব এইটো 11,500 টকাত। Samsung F23 5G পাই যাব মাত্ৰ 7,500 টকাত। Samsung F14 5G 6GB ৰেম 128GB ষ্ট'ৰেজৰ লগত পাই যাব মাত্ৰ 8,000 টকাত। A14 5G 4GB ৰেম 64GB ষ্ট'ৰেজ, এইটো পাই যাব 6,800 টকাত। এইটোও সেম 6,800 টকাত কৰি দিম। MI 10i 5G হৈ গ'ল 6GB ৰেম 128GB ষ্ট'ৰেজৰ লগত, এইটো পাই যাব মাত্ৰ 9,000 টকাত। 11X 5G পাই যাব আপুনি 9,500 টকাত। Redmi 13C 5G, এইটো আহি কেনে লৈ যাওক মাত্ৰ 7,000 টকাত কৰি দিম। Note 11 Pro Plus 5G কৰি দিম আপোনাক 9,000 টকাত। Redmi 11 Prime 5G কৰি দিম, এইটো আপোনাক 8,000 টকাত। Note 10T 5G, এইবোৰ 3 পিচ আছে, আহি কেনে লৈ যাওক মাত্ৰ 7,000 টকাত কৰি দিম। Poco M4 5G হৈ গ'ল
6GB RAM 128GB ষ্ট'ৰেজ 7200 কৰি দিম। 4GB RAM 64GB ষ্ট'ৰেজ 6800 কৰি দিম। সেম 6800 কৰি দিম। M3 Pro 5G Poco X4 Pro 5G এটো অলপমান নতুন মডেল হয়। এটো পাই যাব মাত্ৰ 9500 টকাত। Motorola যদি একদম কম দামত যদি 5G ল'ব যায় আমাৰ তাত Moto G51 আছে। ডিসপ্লে সব অৰিজিনাল হয়। 6500 পৰা পাই যাব। 4GB RAM 64GB ষ্ট'ৰেজ। Infinix Hot 30i 8GB RAM ৰ লগত পাব মাত্ৰ 6500 টকাত। Infinix Hot 20 5G 8GB RAM 128GB ষ্ট'ৰেজ 7000 টকাত পাই যাব। IQ Z6 5G মাত্ৰ 2 পিস আছে। 18 পিসৰ ওচৰত আনিছিলো 7500 কৰি দিম। প্লাস বক্সৰ লগত কিছুমান মোবাইল লাগিছে। ৰেডবোৰ কৈ যাও। Vivo Y28 5G হৈ গল। এটো আপুনি বক্স চাৰ্জাৰ গোটেখিনি পাই যাব। যিমান গিটাত আছে বক্স চাৰ্জাৰ থাকিলে আমি দি দিম। কিছুমানৰ ভিতৰত অকল বক্স আছে। এটো পাই যাব মাত্ৰ আপুনি 9500 টকাত। Realme 5 পাই যাব 5000 টকাত। Realme X3 8GB RAM 128GB ষ্ট'ৰেজ পাই যাব 7000 টকাত। MI 10i 5G হৈ গল। 8GB RAM 128GB ষ্ট'ৰেজ 9500। Redmi Note 10T 5G হৈ যাব। বক্সৰ লগত আছে চাৰ্জাৰ 7500। Moto G05 মাত্ৰ 3 মাহ পুৰানা মোবাইল হয়। এটো আপুনি পাই যাব 6000 টকাত। 16 হৈ গল। এটো আপুনি পাই যাব মাত্ৰ 5000 টকাত। 3GB RAM 32GB ষ্ট'ৰেজ। Note 12 Pro 5G হৈ গল 9500 পাই যাব। Realme 8 5G হৈ গল 7000 ত পাই যাব। Realme C55 8GB RAM 128GB ষ্ট'ৰেজৰ লগত মাত্ৰ 7000। Vivo V25 Pro কাৰ্ভ ডিসপ্লে হয়। এটা দুটা দেখাই তো গোটেখিনি বক্সৰ পৰা কোৱাটো ভাল নহয়। এটো কাৰ্ভ ডিসপ্লে ঠিক আছে। একদম প্ৰিমিয়াম মোবাইল হয় চাব পাৰে। 8GB RAM 128GB ষ্ট'ৰেজ। এটো কৰি মাত্ৰ 16000 টকাত। Vivo T1 Pro একদম লেটেস্ট মডেল হয়। লগত ব্যাক কভারও পাই যাব। 8GB RAM 128GB ষ্ট'ৰেজ। চাৰ্জাৰো আছে লগত। এটো পাই যাব আপুনি 18000 টকাত। তেও আছে বহুতখিনি মোবাইল। Realme C21 হৈ গল। এটো পাই যাব 4000 ত। F19 Pro এটো পাই যাব 7200 ত। পিছত S22 Ultra আছে ঠিক আছে। ব্ল্যাক কালার হয়। 12GB RAM 256GB ষ্ট'ৰেজ। আই কেনে লৈ যাওক মাত্ৰ 38000 ত কৰি দিম। পিছত Samsung S22 আছে। এটো পাই যাব আপুনি 24000 টকাত। S21 FE আছে। এটো 16000 ত পাই যাব। A14 5G 7000 ত পাই যাব। Samsung A53s 5G 500 টকা বেছি আহিব। 8GB RAM হয়। Realme 9 5G হয় 8500 টকাত পাই যাব। ইয়াতেও ভালেখিনি মোবাইলত বক্স আছে ঠিক আছে। গোটেখিনি কোৱা পসিবল নহব। স্ক্ৰিনত থাকিব নম্বৰ আপোনালোকে কন্টাক্ট কৰক। গোটেখিনি কেটালগ পঠোৱা হৈ যাব। এটো হৈ গল আপোনাৰ 4G লাইনআপ ঠিক আছে। যিমান আছে সব গোটেখিনি 4G মোবাইল হয়। 4G আপোনাৰ বাজেট আপুনি যদি 4000 মান আছে পাই যাব। Realme C2 হৈ গল ঠিক আছে। উদাহৰণ দি দিও। এবোৰ আপুনি পাই যাব মাত্ৰ 3600 টকাকে। Mi 8A Dual হৈ গল। এবোৰ আপুনি 4000 ৰ ভিতৰত পাই যাব। 8A Dual 9A C2 যিমান আছে এবোৰ 4000 ৰ ভিতৰৰ ফোন হয়। Redmi A2 4GB RAM 4500 পাই যাব। Redmi 9 পাই যাব আপুনি 5000 টকাত। বাকি এবোৰতো আহিম আগতে এবোৰ কৈ থাকো। Realme C25Y 4GB RAM 128GB ষ্ট'ৰেজ 5000 ত পাই যাব। Narzo 20A পাই যাব 5000 ত। Realme C21Y পাই যাব 4800 ত। এবোৰ এটো পাই যাব 4300 টকাত। Realme C30s 5000 ত পাই যাব একদম লেটেস্ট মডেল হয়। C53 পাই যাব আপুনি 5500 ত। C35 আপুনি পাই যাব 6000 ত। Realme 10 স্ক্ৰিনত ফিংগাৰপ্ৰিন্ট হয়। এটো 6500 ত পাই যাব। Same XT হয় স্ক্ৰিন ফিংগাৰপ্ৰিন্ট 6500 কৰি দিম। Narzo 20 Pro 6GB RAM 64GB ষ্ট'ৰেজ 5500 কৰি দিম। Narzo 50i 4GB RAM 64GB ষ্ট'ৰেজ 5000 ত পাই যাব। Moto G62 6GB RAM 128GB ষ্ট'ৰেজ 5200। Poco F1 পাই যাব আপুনি 5000 ত। Tecno Pova 2 4GB RAM 64GB ষ্ট'ৰেজ 4800। Oppo A16 3GB RAM 32GB ষ্ট'ৰেজ এটো আপুনি পাই যাব 5000 টকাত। A53 আপুনি পাই যাব 5500 টকাত। Samsung A50 6GB RAM 64GB ষ্ট'ৰেজ স্ক্ৰিনত ফিংগাৰপ্ৰিন্ট আহি যাব 5500। M21 6GB RAM 128GB ষ্ট'ৰেজ নতুন মডেল হয় 6000 ত পাই যাব। M13 4GB RAM 64GB ষ্ট'ৰেজ মাত্ৰ 5000 টকাত। Vivo T1 4G মোবাইল হয়। তাতেও আছিল এটোৰ কন্ডিশন অলপমান বেয়া বুলি কেনে এটো আপুনি পাই যাব মাত্ৰ 6000 টকাত। Vivo S1 Pro 8GB RAM 128GB ষ্ট'ৰেজ স্ক্ৰিনত ফিংগাৰপ্ৰিন্ট 6000 টকাত। Vivo Y21A এটো আপুনি 6000 ত পাই যাব। Y12s 5000 ত। MI হৈ গল
Redmi 12C 5,500 পাই যাব। 10 Prime পাই যাব আপুনি 5,500 টকাত। Note 8 পাই যাব আপুনি 5,500 টকাত, 6GB RAM 128GB ষ্টৰেজ। Note 7 Pro আপুনি চাই আছে 4GB RAM 64GB ষ্টৰেজ ললে আপুনি পাই যাব 4,800 আৰু 6GB RAM ললে আপুনি 5,000 পাই যাব। 6128 ললে 5,200 টকা। Note 9 Pro আৰু Pro Max বহুত খিনি আনিছিলো, বৰ্তমান ইয়াতে 7-8টা পিছে আছে। Note 9 Pro পাই যাব আপুনি 5,500, Note 9 Pro Max পাই যাব আপুনি 6,000 6GB RAM। বাকি ইয়াতে আপুনি চাব পাৰে যোনবোৰৰ দাম লেখা আছে, ঠিক আছে। এবাৰ আপুনি ভালকে চাই লওক, ইয়াতে গোটেইখিনি দাম লেখা আছে, পিছফালে প্ৰবলেমও লেখা থাকিব। ইয়াতে আগতে অকল ডিসপ্লে চেঞ্জ মোবাইল ৰাখিছিলো, কিন্তু এতিয়া কি কৰিলো কিছুমান অৰিজিনাল ডিসপ্লেও ৰাখিছিলো যোনবোৰৰ বডিৰ কন্ডিশন ভাল নহয়, ঠিক আছে। এটো হৈ গল অৰিজিনাল ডিসপ্লে, বডিৰ কন্ডিশন ভাল নহয়, ঠিক আছে। এটোৰো বডিৰ কন্ডিশন ভাল নহয়, এটোৰো বডিৰ কন্ডিশন ভাল নহয়, মানে ডিসপ্লে অৰিজিনাল হয়, খালি বডিত স্ক্ৰেচ থাকিব বা ডেন্ট থাকিব। এটোৰ কাৰণে ৰেটবোৰ বহুত কম আছে, আপুনি এটো চাই লওক। মুখেদি কোৱাতকে ভাল আপুনি ডাইৰেক্ট ভিডিওটো অলপমান স্লো মোডত চলাই ল'ব, গোটেইখিনিৰ মোবাইলৰ ৰেট লেখা আছে, ঠিক আছে। এটো 5G মোবাইল হয়, এটা দুটা দেখাই অলপমান বেন্ড আছে বুলি কিনে ৰেটটো চিধা চিধি 2,000 কমি গল। 8,500 বিক্ৰী কৰো, বেন্ডৰ কাৰণে 2,000 কমি গল। এনেকা বহুতখিনি মোবাইল আছে যোনবোৰ অলপ চলপ বেন্ডৰ কাৰণে ভালেখিনি ৰেট কমি যায়। আৰু এটা এক্সাম্পল দি দিওঁ, Moto G62 5G 8,500 কে বিক্ৰী কৰিছিলো, 6,500 কৰি দিলো বেন্ডৰ কাৰণে। এটোৰ পৰাও ৰেট অলপ চলপ কিছুমান মোবাইলত ডিসকাউন্ট কৰি দিম, ঠিক আছে। যিমান আছে দেখা পাই আছে। Nord হৈ গল, এটা এক্সাম্পল দি দিওঁ, OnePlus Nord 5G 8GB RAM 128GB ষ্টৰেজ। স্ক্ৰিন চেঞ্জ হয়, স্ক্ৰিন চেঞ্জ আমি গাইস লিখি দিওঁ, আপুনি অলপমান ধ্যান দিব। বহুত দোকানীয়ে মোবাইল নকয় যে কোনটো কি ৰিপেয়াৰ হয়, আমি সিধা কৈ দিওঁ পিছফালে ষ্টিকাৰ মাৰি কেনে যে আপুনি ইয়াৰ জানাৰ পিছতো যদি কিনে এটো আপোনাৰ ওপৰত থাকে। স্ক্ৰিন চেঞ্জ থাকিলে ফিংগাৰপ্ৰিন্ট কাম নকৰিব। 7,000 দি আছে, 6,500 কৰি দিম, ঠিক আছে। এটো 12GB RAM 256GB ষ্টৰেজ, 7,500 দি আছে, 7,000 কৰি দিম। OnePlus 9 Pro হয়, গোটেইখিনি অৰিজিনাল ডিসপ্লে, ইয়াতে অলপমান ব্ৰকেন আছে, ঠিক আছে। বাকি আপোনাৰ ফুল ফাংশনিং হয়, আপুনি ফাংশনিংত একো প্ৰবলেম নহয়, ডিসপ্লেটো একো স্পট নাপাব। গ্লাস কাটিং কৰিবও পাৰিব। এটো আপুনি যদি সেকেন্ড হ্যান্ড মার্কেটত লব যায় 18-19,000 তলত কোনেও নিদিয়ে। আপুনি চাওক কিমানত পাই আছে, 12,500। এটোও ডিসকাউন্ট কৰি কেনে মই মাত্ৰ কৰি দিম 10,000। Google Pixel 4a হৈ গল, এটো এটা এক্সাম্পল হয়, সব অৰিজিনাল হয়। বেটারি স্লো এন মানে বেটারিটো অলপমান ফুলা আছে, 6,500 দি আছে, 1,000 টকা আৰু ডিসকাউন্ট কৰি দিম। iPhone SE 2020 7,500 দি আছে, কিহৰ কাৰণে ডিসপ্লেটো অলপমান ব্লাৰ হয়। এটো ভাল লব গলে 10,000ত পোৱা যায়, 7,500 আছে, আৰু ডিসকাউন্ট কৰি দিম 1,000। তো ভালেখিনি এবোৰতো ডিসকাউন্ট হৈ যাব, আপোনালোকে আহক, যদি বাল্কত লাগে বাল্কতো আহি কেনে লৈ যাব পাৰিব। প্লাস হৈ গল আপোনাৰ টেবলেট, এবোৰ 3G টেবলেট হৈ গল, ঠিক আছে। 3G টেবলেটবোৰ আপুনি পাই যাব মাত্ৰ 1,500 টকাকে। ইয়াতে যিমান আছে সব 3G টেবলেট হয়। আৰু 4G টেবলেট হৈ গল আপোনাৰ এই দুটা, এটো আপুনি পাই যাব মাত্ৰ 2,200 টকা। আৰু এক পিস আছে, এটো আপুনি 4,000ত পাই যাব। পিছত হৈ গল আপোনাৰ উইন্ডোজৰ ল্যাপটপ, আপুনি ইয়াতে চাব পাৰে যিমান আছে গোটেইখিনি ল্যাপটপৰ ডিটেইল দিয়া আছে। বহুতখিনি ল্যাপটপ আছিল, আজিও 2 পিস বিক্ৰী হৈছে। উইন্ডোজ ল্যাপটপ আমাৰ ৰেগুলাৰ সেল হৈ আছে, ঠিক আছে। একদম স্টার্টিং রেট চাব পাৰে আপুনি, এটো হয় যোনটো আপোনাৰ 9,000 দিয়া আছে, ঠিক আছে। অলপমান ইয়াতে আপুনি বডিত ব্ৰকেন দেখা পাব পাৰি আছে, এটো কাৰণে ৰেটটো বহুত কম আছে, ঠিক আছে। এটো 1,000 ডিসকাউন্ট হৈ যাব যিমানো ৰেট চাই আছে। আৰু মেকবুক অকল 2 পিসে আছে আমাৰ তাত এটো ষ্টকত। তো আজিৰ কাৰণে ইমানে, ঠিক আছে। আৰু এটা মই আমাৰ ইনষ্টাগ্ৰামত এটা গিভঅৱে চলি আছে, ঠিক আছে, এটা আইপ্যাডৰ। তো আপোনালোকে যদি পাৰ্টিসিপেট লোৱা নাই তাই কেনে ল'ব পাৰে। চেক বিফৰ সেল ইনষ্টাগ্ৰাম আইডি আমাৰ, ঠিক আছে। তো থ্যাংক ইউ আজিৰ কাৰণে।